বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব তনু চাহিক গ্ৰেপ্তাৰ কৰা আৰু শংকৰজ্যোতিক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী অৱশেষত মুকলি আকাশৰ তলত শৃংখল চলিহা কটকটীয়া নিৰাপত্তাৰ মাজেৰে স্বগৃহত উপস্থিত শৃংখল চলিহা সতীৰ্থসকলে আনন্দ উল্লাহেৰে আদৰি নিয়ে শৃংখল চলিহাক মুকলি হৈ অহাৰ পিছতেই প্ৰথম প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব তনু চাহিক গ্ৰেপ্তাৰ কৰিবই লাগিব বুলিও দাবী কৰে লাছে থানাৰ নেতাজনে আনহাতে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনাই শৃংখল চলিহাই আমাক ভাত পানী খোৱালে তাৰপিছতে আমাক এতিয়া 8 বজাত তাৰ পৰা এৰি দিছে আমাক হেৰি ডিব্ৰুগড় এছ পি অফিচৰ পৰা মোক আহিছে হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয় কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে সেইটো কথা আমি বুজি নাপালো একো কোৱা নাই কিন্তু এটা কথা স্পষ্ট চাওক জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহব মোৰ সংগ্ৰামী সতীৰ্থ কবলৈ কি আছে এটা কথা একদম আমি স্পষ্টকে কৈ দিছো যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব সেইটো স্পষ্টকে আমি কৈ দিছো আৰু কোনো অনাঅসমীয়া মানুহ কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব সব আমি শংকৰজ্যোতি বৰুৱাক শুনক শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছো কথা অসমীয়া ল'ৰা কিমান সংগ্ৰাম কৰি আছো আৰু কৰি যাম আমি চৰকাৰে সেও মনা নাই আমিও সেও মনা নাই আমি সেও মানিছো নি সংগ্ৰাম চলাই গৈছোতো আৰু আচলতে আজি ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা আজি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্তভাৱে যিদৰে দুলীয়াজান টেঙাখা টিংৰাই বন্ধ কৰি জাতিৰ প্ৰতি থকা যি স্বাভিমান দেখুৱালে আৰু এইটো কথা দেখুৱালে যে আমি এটা জীয়া জাতি আৰু এটা কথা বহিৰাগত মানুহে বাংলাদেশী মূলৰ মানুহে যদি আহি ইয়াত গুণ্ডামি কৰে চিধা কথা পিটন দিয়া হ'ব শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV লাইভ